আপুনি জানেনে পিঁয়াজ খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? বেঙেনা খালে শৰীৰৰ কোনটো ৰোগ দ্ৰুত কমি যায়? কণী খোৱাৰ পিছত কি খাব নালাগে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হাঁহৰ মাংস খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ হৃদৰোগ, গ পাইলছ, ঘ ৰক্তহীনতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰক্তহীনতা। হাঁহৰ মাংস খালে ৰক্তহীনতাৰ ৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খাদ্য নিয়মিত খালে ডিঙি আৰু গাঁঠিৰ বিষৰ পৰা মুক্তি পাব পাৰি? অপশ্যনসমূহ হৈছে ক বিলাহী, খ বাদাম, গ মাংস, ঘ ঠাণ্ডা পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বাদাম। নিয়মিত বাদাম খালে ডিঙি আৰু গাঁঠিৰ বিষৰ পৰা মুক্তি পাব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পিঁয়াজ খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক উচ্চ ৰক্তচাপ, খ ডায়েবেটিছ, গ জণ্ডিছ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উচ্চ ৰক্তচাপ। পিঁয়াজ খালে উচ্চ ৰক্তচাপ ৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাটি কঁঠালত আটাইতকৈ বেছি কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন ডি, খ ভিটামিন ই, গ ভিটামিন কে, ঘ ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন চি। মাটি কঁঠালত আটাইতকৈ বেছি ভিটামিন চি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা কি খালে থাইৰয়ড বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নহৰু, খ আদা, গ জিৰা, ঘ পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জিৰা। ৰাতিপুৱা জিৰা খালে থাইৰয়ড বেমাৰ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা দৌৰিলে কোনটো বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক লিভাৰ, খ আলচাৰ, গ হৃদৰোগ, ঘ কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। প্ৰতিদিনে ৰাতিপুৱা দৌৰিলে হৃদৰোগ কমি যাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাক খালে মূৰৰ চুলি সৰি পৰা বন্ধ হৈ যায়? অপশ্যনসমূহ হৈছে ক পালেং শাক, খ লাই শাক, গ পুদিনা শাক, ঘ সৰু শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পালেং শাক। পালেং শাক খালে মূৰৰ চুলি সৰি পৰা বন্ধ হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ তেজৰ ৰং কিয় ৰঙা হয়? অপশ্যনসমূহ হৈছে ক প্লেটলেট, খ প্লাজমা, গ হিমগ্লবিন, ঘ অক্সিজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হিমগ্লবিন। মানুহৰ তেজ হিমগ্লবিনৰ বাবে ৰঙা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছিকৈ নিমখ খোৱা অভ্যাসৰ কাৰণে শৰীৰৰ কোনটো অংগ বেছিকৈ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক হাৰ্ট, খ বৃক্ক, গ যকৃত, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্ক। বেছিকৈ নিমখ খোৱা অভ্যাসৰ কাৰণে শৰীৰৰ বৃক্ক নামৰ অংগ বেছিকৈ ক্ষতিগ্ৰস্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানসিক চাপ কমাবলৈ কি কৰিব লাগে? অপশ্যনসমূহ হৈছে ক হাঁহি ধেমালি কৰিব লাগে, খ ধ্যান কৰিব লাগে, গ সংগীত শুনিব লাগে, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ওপৰৰ সকলোবোৰ। মানসিক চাপ কমাবলৈ হাঁহি ধেমালি কৰিব লাগে, ধ্যান কৰিব লাগে, সংগীত শুনিব লাগে। এই সকলোবোৰ কাম কৰিলে অকণমান মানসিক চাপ কমিব পাৰে।
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিন পানীত দ্ৰৱীভূত নহয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন B6, গ ভিটামিন চি, ঘ ভিটামিন B12। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন এ। ভিটামিন এ পানীত দ্ৰৱীভূত নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে হাঁওফাঁওৰ গুৰুতৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক আপেল, খ আঙুৰ, গ মিঠা দৈ, ঘ চিগাৰেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চিগাৰেট। চিগাৰেট খালে হাঁওফাঁওৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰত আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? অপশ্যনসমূহ হৈছে ক পিটুইটাৰী, খ হাৰ্ট, গ কিডনী, ঘ যকৃত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ যকৃত। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম হৈছে যকৃত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মীয়াকৈ খোজ কাঢ়িলে শৰীৰৰ পৰা কোনটো ৰোগ সহজে নাইকিয়া হয়? অপশ্যনসমূহ হৈছে ক চকুৰ সমস্যা, খ থাইৰয়ড, গ ডায়েবেটিছ, ঘ ছালৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ। নিয়মীয়াকৈ খোজ কাঢ়িলে শৰীৰৰ পৰা ডায়েবেটিছ ৰোগ সহজে নাইকিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেঙেনা খালে শৰীৰৰ কোনটো ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ কেঞ্চাৰ, গ মেলেৰিয়া, ঘ টিভি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কেঞ্চাৰ। বেঙেনা খালে শৰীৰৰ পৰা কেঞ্চাৰ ৰোগ দ্ৰুত কমি যোৱাৰ সম্ভাৱনা থাকে। কিন্তু তোমালোকৰ শৰীৰত যদি এলাৰ্জি বা খজুতি থাকে তেনেহ'লে তোমালোকে বেঙেনা নাখাবা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ মৃত্যুৰ পিছত শৰীৰৰ পৰা কিমান গ্ৰাম ওজন কমি যায়? অপশ্যনসমূহ হৈছে ক 20 গ্ৰাম, খ 30 গ্ৰাম, গ 25 গ্ৰাম, ঘ 18 গ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 20 গ্ৰাম। মানুহৰ মৃত্যুৰ পিছত শৰীৰৰ পৰা 20 গ্ৰাম ওজন কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দৈ খোৱাৰ ফলত আমাৰ শৰীৰৰ কোনটো অংগ সতেজ আৰু স্বাস্থ্যসন্মত হৈ থাকে? অপশ্যনসমূহ হৈছে ক মগজু, খ হৃদযন্ত্ৰ, গ পেট, ঘ বৃক্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পেট। দৈ খোৱাৰ ফলত আমাৰ শৰীৰৰ পেট নামৰ অংগ সতেজ আৰু স্বাস্থ্যসন্মত হৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহে দিনত প্ৰায় কিমান হাজাৰ বাৰ চকু টিপি থাকে? অপশ্যনসমূহ হৈছে ক 30,000 বাৰ, খ 50,000 বাৰ, গ 10,000 বাৰ, ঘ 20,000 বাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰায় 20,000 বাৰ। মানুহে দিনত প্ৰায় 20,000 বাৰ চকু টিপি থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাকত আইৰণ বেছি পৰিমাণে পোৱা যায়? অপশ্যনসমূহ হৈছে ক পালেং শাক, খ লাই শাক, গ পদিনা শাক, ঘ সৰু শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পালেং শাক। পালেং শাকত আইৰণ বেছি পৰিমাণে পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণী খোৱাৰ পিছত কি খাব নালাগে? অপশ্যনসমূহ হৈছে ক ভাত, খ ৰুটি, গ কফি, ঘ খিচিৰি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কফি। কণী খোৱাৰ পিছত কফি খাব নালাগে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।